গুৱাহাটীৰ বাসিন্দাসকলক আমি এটা নতুনকৈ আমাৰ হাউচ নম্বৰ দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰায় আমি ৩৮টা ৱাৰ্ডত প্ৰথম পৰ্যায়ত ৩৮টা ৱাৰ্ডত ইয়াৰ আমি হাউচ নম্বৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম প্ৰায় 4,80,000 ঘৰত। তো এইটো আমাৰ জিঅ' ভিষ্টা নামেৰে এটা কোম্পানী আমাক দিয়াৰ কাৰণে তেখেতক আমি আৱৰ্তন দিছোঁ আৰু এইটো সম্পূৰ্ণ বিনামূলীয়াকৈ আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আজি আমাৰ 29 নম্বৰ ৱাৰ্ডত এই অভিযানটো আমি আৰম্ভ কৰিছোঁ। এতিয়া এই নম্বৰ প্লেটৰ দ্বাৰা তেওঁলোকৰ পুৰণা নম্বৰো ঘৰৰ নম্বৰ ইয়াতে সন্নিৱিষ্ট থাকিব, যে তাৰ কাৰো যেন অসুবিধা নহয়। কাৰণ বহুতৰ ক্ষেত্ৰত যে পুৰণা নম্বৰৰ ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে বেংকতে হওক, বিভিন্ন ধৰণৰ আধাৰ কাৰ্ডত হওক, বিভিন্ন ধৰণৰ দিয়াৰ কাৰণে দিছে। সেইকাৰণে সেই নম্বৰটোৰ লগত সন্নিৱিষ্ট কৰি নতুন আমি এটা নম্বৰ দিছোঁ আৰু এই নম্বৰ প্লেটত তেওঁলোকৰ যিখিনি আমাৰ ছাৰ্ভিচ আছে গুৱাহাটী পৌৰ নিগমৰ পৰা সেইখিনি পাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ দ্বাৰা তেওঁলোকে যদি ক'ৰবাত যদি ইমাৰ্জেঞ্চি ছাৰ্ভিচো বিচাৰে, এইটো যদি স্কেন কৰি পেলাই আমাৰ যি এপছত যদি ডাউনলোড কৰে সেইখিনি পাব। আৰু ইয়াৰ লগতে ধৰক ফায়াৰ ছাৰ্ভিচ হওক বা বিভিন্ন ধৰণৰ এম্বুলেঞ্চৰ ছাৰ্ভিচো তেওঁলোকে পাবলৈ সক্ষম হ'ব। আৰু গুৱাহাটী পৌৰ নিগমৰ পৰা যিখিনি আমি প্ৰভাইড কৰিম, যিখিনি আমি ছাৰ্ভিচ দিম, তেওঁলোকে ইয়াতে পাব পাৰিব। তেওঁলোকৰ হোল্ডিং নম্বৰ আপডেট আছেনে নাই, ক'ৰবাত যদি কিবা ভিজিটি হৈ আছে, খুব গোটেইখিনি তেওঁলোকে চোৱা চিতা কৰিব পাৰিব। ইয়াৰ লগতে আমি ঘৰে ঘৰে যি আমি জাবৰ সংগ্ৰহ কৰোঁ, সেইখিনিও লাহে লাহে ইয়াতে সোমাই দিম। তেওঁলোকৰ ঘৰৰ পৰা যদি জাবৰ লৈ নাযায়, তেওঁলোকে QR ক'ডত তেওঁলোকে যদি কমপ্লেইনটো দিয়ে, তেওঁ নিশ্চয়কৈ নিৰ্দিষ্ট ঠাইত গৈ আৰু সেইখিনি কমপ্লেইন পাব আৰু তেখেতৰ জাবৰো আমি চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। তো এই ধৰণৰ বিভিন্ন ধৰণৰ সুবিধাৰে, বিভিন্ন ধৰণৰ সেৱাৰে আজি আমি ইয়াতে বিৰুবাৰী অঞ্চলৰ আমাৰ 29 নম্বৰ ৱাৰ্ডত এই হাউচ নম্বৰটো আমি আৰম্ভ কৰিছোঁ। সমগ্ৰ গুৱাহাটীতে আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ কোনো ধৰণৰ মূল্য নোহোৱাকৈ দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আমাৰ পৌৰসখী, আমাৰ বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰ বা জিঅ' ভিষ্টাৰ কৰ্মচাৰীসকলে এইখিনি লগোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব।